আপুনি সেই কথা অৱগত কৰিছে যে বিধানসভাৰ যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশন চলি থকাৰ প্ৰতিটো দিনাখনেই গুৱাহাটীৰ এটা নিৰ্দিষ্ট স্থান আছে চচল আৰু সেই চচলতেই বিভিন্ন দল সংগঠনে নিজৰ প্ৰাপ্য দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে সমান্তৰালকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ কালিৰ দিনটোত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটৰ যি পূৰ্ণাংগ বাজেট তেওঁ দাখিল কৰি আৰু দাখিল কৰাৰ পাছৰ দৃশ্যাংশ NKTV দৰ্শকসকলক আমি দেখাব বিচাৰিছোঁ এইসকল আশাকৰ্মী তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে কাম কৰি আছে আৰু এইসকল আশাকৰ্মীয়ে দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু এইসকল আশাকৰ্মীৰ যি দুখ বা এইসকল আশাকৰ্মীৰ যি প্ৰতিবাদ সেই প্ৰতিবাদক কালিৰ দিনটোত কোনো তেওঁলোকে গুৰুত্ব নিদিলে বাজেটত আশাকৰ্মীক লৈ কোনো ধৰণৰ সুফল নাপালে আৰু কোনো ধৰণৰ আশ্বাস নিদিয়াক লৈ আজিৰ দিনটোত প্ৰায় ৫,০০০তকৈ অধিক অসমৰ বিভিন্ন প্ৰান্তৰ আশাকৰ্মী কিন্তু এই মুহূৰ্তত সমাবেত হৈছে চাৰিওফালে আশাকৰ্মী দেখিব সমান্তৰালকৈ কেইবাটাও সংগঠনে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু বিশেষকৈ আশাকৰ্মীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱাৰ ভাগতেই গুৱাহাটীত আহি উপস্থিত হৈছেহি তাৰ পাছতেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে দীপাংকৰ শৰ্মাই দেখাব সমান্তৰালকৈ মই আশাকৰ্মীসকল আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কালিৰ দিনটোত বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে কালিৰ দিনটোত আপোনালোকে আশা কৰি আছিল যে আপোনালোকৰ কাৰণে কিবা এটা ধৰিব কিন্তু আপোনালোকক লৈ কোনো ধৰণৰ কালিৰ দিনটোত গুৰুত্ব দিয়া দেখা পোৱা নগ'ল তাৰ পাছত পুনৰ উত্তপ্ত হৈছে চচল কি ক'ব উত্তপ্ত মানে আচলতে আমি বহুদিনৰ পৰা আশাবাদী হৈ আছিলোঁ কিন্তু এতিয়া দেখিছোঁ বাজেট দাখিল হোৱাৰ কিন্তু আশাকৰ্মীৰ সম্পৰ্কে কোনো কথা প্ৰকাশ নহ'ল সেইকাৰণে আজি আমি এই পৰিৱেশ আনিছোঁ যাতে চৰকাৰৰ এটা দৃষ্টিগোচৰ হয় আজি আমাক আলোচনাত মাতিছে অফিচত কিন্তু আমি আলোচনাৰ কথাটো নাহে এই পৰিৱেশটো সিহঁতে দেখি লওক যিহেতু আজি অল অসমত আমি ৩৩,০০০ আশাকৰ্মী আজি কাম কৰি আছোঁ কিন্তু আজিৰ দিনত ৩,০০০ টকাত এটা কোনোবা মানুহে কাম কৰিব পাৰে নেকি আৰু এই ৩,০০০ টকাৰ ওপৰত ভিত্তি কৰি মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে ৯ তাৰিখত যিটো কথা প্ৰকাশ কৰিছে সেইটোত আমি একেমুখে গৰিহণা যোগাইছোঁ গতিকে সেইকাৰণে আমি কৈছোঁ আজি এই পৰিৱেশ আপোনালোকে দেখিছে গতিকে এই পৰিৱেশ উত্তাল হৈ থাকিব প্ৰয়োজন হ'লে যদি বাজেটত আমি বিচৰা ধৰণে নহয় তেতিয়াহ'লে হয়তো অনাগত দিনত আমি কাৰ্যসূচী আমি আকৌ ল'ম আৰু আৰু লগতে আমি অনিৰ্দিষ্টকালৰ কাৰণে হয়তো আমাৰ কৰ্মৰ পৰা আমি বিৰত থাকিব পাৰিম কৈছোঁৱে যে তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে আৰু এইসকল আশাকৰ্মী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ দীৰ্ঘদিন ধৰি তেওঁলোকে উত্থাপিত কৰি ৰাখিছিল যে তেওঁলোকৰ যি ন্যূনতম যি তেওঁলোকৰ পাৰিতোষিক সেই পাৰিতোষিক তেওঁলোকৰ বৃদ্ধি কৰিব লাগে তেওঁলোকৰ তেওঁলোকে যেতিয়া ৬০ বছৰৰ পাছত তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব তাৰ পাছত তেওঁলোকৰ তেওঁলোকে এটা নিৰ্ধাৰিত এটা তেওঁলোকে টকা ধৰি দিছে তেওঁলোকক দিবৰ বাবে কিন্তু কোনো ধৰণৰ এইখন শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে তেওঁলোকক গুৰুত্ব দিয়া নাই যাৰ বাবে আজিৰ দিনটোত এইসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব আপোনালোকে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰে কিন্তু বাৰে বাৰে আপোনালোকক আমি বাৰে বাৰে এনেকৈ প্ৰতিবাদ কৰি আহিছোঁ কিন্তু আমাৰ কোনো লাভালাভ দিয়া নাই আমাক যি কৰিব লাগে সেইটো নকৰে আমি পেট বান্ধি গামোচা বান্ধি কামটো কৰি থাকিব লাগে আৰু আমাৰ কামৰ বোজা বেছি হৈছে সেইটোৰ কাৰণে আমি আজি ইয়াত বহিব লগা হৈছে আৰু মাননি নকৰে বৃদ্ধি নকৰে আমাৰ কাৰণে সেইটোৰ কাৰণে আমি ইয়াতে বহিলোঁ ধন্যবাদ থাকিল এয়াই হৈছে এইসকল আশাকৰ্মীৰ ক্ষোভ আৰু এইসকল আশাকৰ্মীৰ ক্ষোভত আজি গুৱাহাটীৰ চচলত এই মুহূৰ্তত উত্তপ্ত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইগৰাকীৰ পাছত সিগৰাকী আশাকৰ্মী এই স্থানত আহি উপস্থিত হৈছে সকলোৱে আজিৰ দিনটোত তেওঁলোকে কৈছে যে তেওঁলোকক আজিৰ দিনটোত তেওঁলোকক আলোচনাত মাতিছিল কিন্তু সেই আলোচনাত তেওঁলোকে নবহে আজিৰ দিনটোত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল আশাকৰ্মী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ইগৰাকীৰ পাছত ইগৰাকী আশাকৰ্মী আহিছে মূল যি প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰত আৰক্ষী প্ৰশাসন নিয়োগ কৰা হৈছে যিকোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত ইয়াত নহয় কেইবাগৰাকীও আৰক্ষী শীৰ্ষ পৰ্যায়ৰ লোক এই ঘটনাস্থলীত আহি উপস্থিত হৈছেহি এয়া হৈছে আজিৰ তাৰিখত পাৰ্থ চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ পৰা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত দেখাইছোঁ যেনিয়ে চাই আপুনি তেনিয়ে দেখিব আশাকৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছে আন লোকসকল আছে মই কথা পাতিম বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰে আপোনালোকৰ যি সমস্যা সেই সমস্যাক গুৰুত্ব নিদিয়ে নমস্কাৰ আমাৰ দাবীসমূহ হৈছে আমাক মান্থলি তাৰমানে 15,000 টকাকৈ দিব লাগে আমি যিমানখিনি কষ্ট কৰোঁ সেই কষ্টৰ বিনিময়ত আমি কিয় নাপাওঁ দৰমহা নাপাওঁ
ডেলিভাৰী এজনী হ'লে মানে হস্পিটেল ন'লে মানে 600 টকা নিয়ে, তাকো প্ৰাইভেট হস্পিটেলত নিলে বা ঘৰত হ'লে আমি 1 টকাও নাপাওঁ। তেওঁলোকৰ অসুবিধা হয় আৰু তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে। মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰে আশা কৰ্মীসকলে, বিভিন্ন সময়ত আশা কৰ্মীসকলক দেখা যায় প্ৰতিবাদ কৰা, কিন্তু গুৰুত্ব দিয়া নাই আশা কৰ্মীসকলক। হয়, আমাক গুৰুত্ব দিয়া নাই। আমি 7 চনৰ পৰা বহুত কষ্ট কৰি আহিছোঁ আমি আশা কৰ্মীসকলে, কিন্তু স্বাস্থ্য মন্ত্ৰী অসম চৰকাৰে আমাৰ কথা কিয় বুজি নাপায়? আজি সব মানে ব্লকৰ সব কৰ্মীকে দৰমহা দিয়ে বা স্কুটি দিয়ে, পুখু চুকিক এইবিলাকক মানে সব দিয়ে, আমাক সব কামতে ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমাক কিয় মানে মজুৰি নিদিয়ে? আমাক মজুৰি কিয় দিব টান পায় চৰকাৰে? আমি একদম হস্পিটেলৰ পৰা মানে ইমান নৱজাতকক আমি ইমান কেয়াৰ লওঁ, আমি গৰ্ভৱতী মাতৃক বহুত কেয়াৰ লওঁ, কিন্তু তথাপি আমাৰ কথা কিয় চৰকাৰে বুজি নাপায়? দুখৰ বিষয়, অসম চৰকাৰে আমাৰ কথা কিয় বুজি নাপায়? স্বাস্থ্যমন্ত্ৰীয়ে আমাৰ কথা কিয় বুজি নাপায়? তেওঁলোকে ভোটৰ সময়ত ভোট বিচাৰি কিয় যায় আমাৰ ওচৰত? এই আশা কৰ্মীসকলক এটা সময়ত সৰু সজাই ষ্টেডিয়ামত আমাক মানে হেৰি দিছিলে, টিভি দিম, খৰ দিম, স্কুটি দিম বুলি কৈছিল। আজি সেই স্বাস্থ্য মন্ত্ৰীৰ মুখখন আমাৰ ওচৰত কিয় দেখাব নোৱাৰে? আমাৰ ওচৰত আহক, তেওঁ আমাৰ ওচৰত কিয় তেওঁ আহিব নোৱাৰে? আমি ধৰ্ণা ইয়াত কৰিয়ে থাকো, তেওঁ আমাৰ ওচৰত আহিবৰ কাৰণে কিয় ক্ষমতা নাই? আহক, এতিয়াই আহক আমাৰ ওচৰত, এতিয়াই আহক আমাক আশা কৰ্মীৰ ওচৰত। আমাক সব কামৰ বুজা জাপি দিছে, কিন্তু আমাক কিয় দৰমহাত দিব পৰা নাই? তেওঁ এতিয়াই লাগে আমাক। ইতিমধ্যে মই কৈছোঁ এইসকল আশা কৰ্মী আজি তাৰিখত খুব, এইসকল আশা কৰ্মী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, ইতিমধ্যে মই সেই কথা বাৰে বাৰে কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে। তেওঁলোকে বাৰে বাৰে কৈছে যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কিয় তেওঁলোকৰ ওপৰত গুৰুত্ব নিদিয়ে, বাজেট অধিৱেশনক লৈ কিয় তেওঁলোকক একো এটা তেওঁলোকক কৰা নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত 5000তকৈ অধিক আশা কৰ্মী আহিছে। এই মুহূৰ্তত আমি দেখাই আছোঁ, NKTV দৰ্শকসকলক দীপাংকৰ শৰ্মাই দেখাইছে, সমান্তৰালকৈ ইয়াত কেইবাটাও আজিৰ তাৰিখত সংগঠনে এই স্থানতে প্ৰতিবাদ সাব্যস্ত কৰিছে। অধিবক্তা গোৱালপাৰা জিলা কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী সন্মিলন অৰ্থাৎ আক্ৰাছ ইয়াত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে।